বন্ধুসকল কিয় শাওনৰ মাহটোত শিৱ বাবাক আৰাধনা কৰা হয় কিয় শাওনৰ মাহতে শিৱ বাবাৰ বাবে ব্ৰত ৰখা হয় কিয় শাওনৰ মাহটো প্ৰভু ভোলেনাথৰ একেবাৰে প্ৰিয় মাহ আপোনালোকে জানেনে বাৰু যদি জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বন্ধুসকল মোৰ আধ্যাত্মিকতা বিভুপুৰৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো শাওনৰ মাহ আছে বেছি দিন নাই আৰু এই মাহৰে 17 তাৰিখৰ পৰা শাওনৰ মাহ ষ্টাৰ্ট হ'ব যিসকল ভক্তই দেহে মনে ভাবি আছে যে এইবাৰ শাওনৰ মাহত ব্ৰত ৰাখিব শাওনৰ মাহ পালন কৰিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যে সকলোৱে জানক কাৰণ শাওনৰ মাহত কিয় আমি প্ৰভু ভোলেনাথক বেছিকৈ আৰাধনা কৰো তেওঁ কিয় জল অভিষেক কৰো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বন্ধুসকল শিৱ পুৰাণ অনুসৰি এই শাওনৰ মাহতে শিৱ ভক্ত মৰ্কন ঋষিৰ পুত্ৰ মাৰ্কণ্ডই দীৰ্ঘজীৱীৰ বৰদান পাবৰ বাবে শিৱ বাবাৰ ঘোৰ তপস্যা কৰিছিল যাৰ বাবে আজিও মহিলাসকলে নিজৰ স্বামীৰ দীৰ্ঘ আয়ুৰ বাবে ব্ৰত ৰখা দেখিবলৈ পোৱা যায় পৌৰাণিক কথা অনুসৰি এই শাওনৰ মাহতে সাগৰ মন্থন হৈছিল আৰু এই সাগৰ মন্থনৰ পৰা যি হলাহল বিষ নিৰ্গত হৈছিল সেই বিষ ভগৱান শিৱই সমগ্ৰ জগতৰ উদ্ধাৰৰ বাবে নিজেই পান কৰিছিল যাৰ বাবে তেওঁৰ গল নীলা হৈ পৰিছিল আৰু এই হলাহল বিষৰ প্ৰভাৱ কম কৰিবৰ বাবে দেৱ দেৱীসকলে তেওঁক জল অৰ্পণ কৰিছিল আৰু সেই অনুসৰি আজিও শিৱ বাবাক এই পবিত্ৰ শাওন মাহতে সকলোৱে জল অভিষেক কৰে শিৱ বাবাক জল অভিষেক কৰিলে তেওঁ সন্তুষ্ট হয় আৰু ভক্তসকলক তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে বুলি বিশ্বাস আছে সেইবাবে এই শাওনৰ মাহত সকলোৱে তেওঁক জল অভিষেক কৰে বহুত দূৰ দূৰণিৰ পৰা পবিত্ৰ স্থানৰ পৰা জল আনি তেওঁক অৰ্পণ কৰা যায় ইয়াৰ উপৰিও শাস্ত্ৰত লিখা আছে যে এই শাওনৰ মাহত আমাৰ সমস্ত পৃথিৱীৰ পালনহাৰ বিষ্ণুদেৱ যোগ নিদ্ৰাত গুচি যায় যাৰ বাবে এই সমগ্ৰ সৃষ্টিৰ পালনকৰ্তাৰ দায়িত্ব ভগৱান শিৱ বাবাৰ ওচৰত গুচি যায় আৰু তেওঁই সৃষ্টি পালন কৰাৰ দায়িত্ব গ্ৰহণ কৰে সেইবাবে শিৱ বাবাক সন্তুষ্ট কৰিবৰ বাবে ভক্তই দেহে প্ৰাণে এই মাহত ব্ৰত ৰাখে নিৰামিষ আহাৰ গ্ৰহণ কৰে গোটেই শাওনৰ মাহটো যদিও তেওঁলোকে পালন কৰিব নোৱাৰে কিন্তু সোমবাৰে ব্ৰত ৰখা দেখিবলৈ পোৱা যায় কিন্তু আপোনালোকে ইচ্ছা কৰিলে গোটেই শাওনৰ মাহটোৱে আপোনালোকে ব্ৰত ৰাখিব ব্ৰত মানে তেনেকুৱা নহয় যে দিনটো লঘোণে ৰাখি আপোনালোকে সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু গোটেইকেইটা সোমবাৰ আপোনালোকে ব্ৰত কৰিব পাৰে তেতিয়াও ভোলেনাথ কৃপা দৃষ্টি আপোনালোকক কৰিব শিৱ পুৰাণ অনুসৰি আৰু এটি কথা প্ৰচলিত যে এই পবিত্ৰ শাওনৰ মাহতে দেৱী পাৰ্বতী শিৱ বাবাক স্বামী হিচাপে পাবৰ বাবে ঘোৰ তপস্যা কৰিছিলে আৰু তেওঁ শিৱ বাবাক স্বামী হিচাপেও পাইছিলে ঘোৰ তপস্যা মানে তেওঁ বহুতেই ঘোৰ তপস্যা কৰিছিল গোটেই শাওনৰ মাহটো মা পাৰ্বতীয়ে একো অন্নই গ্ৰহণ কৰা নাছিল বিনা আহাৰত তেওঁ শিৱ বাবাক আৰাধনা কৰিছিল স্বামী ৰূপে পাবৰ বাবে আৰু তেওঁৰ আৰাধনাত শিৱ বাবা স্বয়ং সন্তুষ্ট হৈ তেওঁক দৰ্শন দিছিলে আৰু তেওঁক এই মাহতেই বিয়াও কৰোৱাইছিলে গতিকে সেইবাবে এই শাওনৰ মাহত যিসকলে এজন যোগ্য বৰ পাবৰো আশা কৰে তেওঁলোকেও ব্ৰত ৰাখে আৰু ৰাখিবও লাগে আপোনালোকে যিসকলে ভাবি আছে সুন্দৰ স্বামী পাবৰ বাবে বা সুন্দৰ বৰ পাবৰ বাবে তেওঁলোকেও এই শাওনৰ মাহত ব্ৰত ৰাখিব পাৰে বন্ধুসকল আপোনালোকে গম পালে যে কিয় শাওনৰ মাহত সকলোৱে জল অভিষেক কৰে শিৱ বাবাক কিয় এই মাহত সকলোৱে শিৱ বাবাক জল অভিষেক কৰে পূজা অৰ্চনা কৰে ব্ৰত ৰাখে আপোনালোকে গম পালে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে আকৌ কিছু বিতংকে জানিব বিচাৰে কেনেদৰে ব্ৰত ৰাখিব কি কৰিব মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেতিয়ালৈ লৈছো বিদায় বাই বাই